ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক আদৰণি জনালোঁ। আজি তোমালোকক কেইটামান মই MCQ সমাধান কৰি দিম। এইবিলাক MCQ তোমালোকৰ হাফেলি এক্সামত আহিব পাৰে আৰু ইয়াৰ আগৰ ভিডিঅ'টোতো মই কেইটামান তোমালোকক MCQ সমাধান কৰি দিছোঁ। এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো আছে sin থিটা ইনটু cos 90 ডিগ্ৰী, ডিগ্ৰী হ'ব 90 ডিগ্ৰী মাইনাছ থিটা প্লাছ cos থিটা ইনটু, ইয়াতে ইনটু আছে sin 90 ডিগ্ৰী মাইনাছ থিটাৰ মান সুধিছে। এতিয়া আমি এইটো এনেকৈ কৰিম sin থিটা আৰু এইটো চোৱা cos 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হয়, এইটো sin থিটা হ'ব ফৰ্মুলা। নেক্সট cos থিটা ইনটু sin 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হয়, এইটো sin 90 ডিগ্ৰী মাইনাছ থিটা হ'লে sin আছে cos হ'ব, এইটো cos থিটা। চাই লোৱা, এইটো sin থিটা ইনটু cos 90 ডিগ্ৰী মাইনাছ থিটা হ'লে sin হ'ব, এইটো sin থিটা। নেক্সট cos থিটা আৰু sin 90 ডিগ্ৰী মাইনাছ থিটা হ'লে cos থিটা হ'ব, এইটো ফৰ্মুলা। এইটো sin থিটা ইনটু sin থিটা, গতিকে এইটো হ'ব sin স্কুৱেৰ থিটা আৰু এইটো cos থিটা ইনটু cos থিটা, cos স্কুৱেৰ থিটা, এইটো ইকুৱেল 1। আমাৰ এইটো এটা অভেদ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল 1। তে 1 অপশ্যন, 1 থকা অপশ্যনটো হ'ব চি, পাই গ'লোঁ। তাৰপিছত আমাক কি দিছে, লসাগু উলিয়াব দিছে 2 কিউব ইনটু 3 স্কুৱেৰ আৰু 2 স্কুৱেৰ ইনটু 3 কিউব। আমাৰ লসাগুটো কি হ'ব, ইয়াতে চোৱা 2 কিউব, ইয়াতে আছে 2 স্কুৱেৰ। লসাগুৰ ক্ষেত্ৰত যা 2ত ইয়াতে 3 আছে পাৱাৰ, ইয়াতে 2 আছে, গতিকে য'ত তোমাৰ সেই আছে পাৱাৰ বেছি আছে সেইটো আহিব লসাগুত। 2 কিউব 3 স্কুৱেৰ এইটো আছে আৰু 2 স্কুৱেৰ 3 কিউব, গতিকে এইটো চোৱা পাৱাৰ বেছি আছে 2ত, ইয়াতে 2 স্কুৱেৰ আছে, গতিকে পাৱাৰ বেছি থকাটো আহিব 3 কিউব। ইয়াতে চোৱা 3 স্কুৱেৰ, ইয়াতে আছে কিউব, পাৱাৰ বেছি থকাটো 3 কিউব। এইটো ক'ত আছে চোৱা, এইটো অপশ্যন চি, এইটো হ'ব আমাৰ লসাগু। পালা বুজি নিশ্চয়। নেক্সট তাৰপিছত আছে আমাৰ 3825ৰ মৌলিক উৎপাদীকৰণ হ'ল। এতিয়া আমাক ইয়াক আমি কি কৰিব লাগিব, মৌলিক উৎপাদকলৈ ইয়াক আমি বিশ্লেষণ কৰিব লাগিব। গতিকে তুমি চোৱা ইয়াতে অপশ্যন এত চোৱা, ইয়াতে 3 মৌলিক 5 মৌলিক, 21 মৌলিক নহয়, গতিকে এইটো অপশ্যন নহয়। এইটো 3 মৌলিক 5 মৌলিক, গতিকে এইটো 35 মৌলিক নহয়, এইটোও নহয়। তাৰপিছত চোৱা এইটো 3 মৌলিক 5 মৌলিক 17 মৌলিক, গতিকে আমাৰ অপশ্যন এটি হ'ব। ইয়াতে 3 স্কুৱেৰ আছে 3 মৌলিক 25 মৌলিক নহয়, গতিকে অপশ্যনটো আমি বিচাৰি পালোঁ চি। আৰু তুমি এনেকৈ চাব পাৰিবা, ইয়াক আমি 3ৰে ডিভাইড দিলে 1275, ইয়াক তুমি 3ৰে দিলে পাবা 4 হ'ব, তাৰপিছত 2 5, ইয়াক 5ৰে দিলে পাবা তুমি 5ৰে দিলে 4 5, ঠিক আছে, 5ৰে দিলে 17। এতিয়া কি পাম আমি, 3 স্কুৱেৰ আহিব, 5 কেইটা আছে 2টা আৰু 17, এইটো চোৱা 4 আছে, এইটো চি।
হৈ গ'ল এনেকৈ চাব পাৰি নেক্সট আছে কুৱেশ্যন 4 9 sec squared theta minus 9 tan squared theta equal কি হ'ব সুধিছে অপশ্যন আছে আমাৰ চাৰিটা তো এইটো আমি কি কৰিম 9 sec squared theta 9 tan squared theta ইয়াৰ পৰা আমি 9 কমন আনিলো এইটো কি হ'ব sec squared theta minus tan squared theta এটা এইখিনি মানে কি লিখিব পাৰো আমাৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো হল 1 প্লাস sec squared theta ইয়াৰ পৰা কি পাবা 1 ইকুৱেল tan টো ইফালে লৈ যা sec squared theta minus tan squared theta গতিকে এইটো sec squared theta minus tan squared theta equal আমি কি লিখিব পাৰিম ইয়াতে 1 ইয়াতে 9 into 1 9 অপশ্যন 9 9 ক'ত আছে চোৱা এইটো বি পাই গ'ল এনসার নেক্সট কোয়েশ্চন তলৰ কোনটো বৰ্গ সংখ্যা নহয় গতিকে আমি চাৰিটা অপশ্যন আছে বৰ্গ সংখ্যা নহবলৈ হলে তোমালোকে এটা নিয়ম জানা যদি সংখ্যাটোৰ একক স্থানত 2 3 7 8 এই সংখ্যাকেইটা থাকে তেতিয়া এই সংখ্যাটো কি বৰ্গ সংখ্যা নহয় গতিকে চোৱা অপশ্যন 8 একক স্থানত 2 আছে এই নাম্বাৰ কেইটা 2 3 7 8 এই নাম্বাৰ কেইটা যদি তোমাৰ সংখ্যাটোৰ একক স্থানত এই সংখ্যা কেইটা থাকে তেতিয়া হেতু বৰ্গ সংখ্যা নহয় আমাৰ অপশ্যন এটো হ'ব 2 আছে এই নাম্বাৰটোৰ একক স্থানত এটো হল নেক্সট কোৱেশ্চনটো আছে ব্যস্তানুপাতৰ বাবে তলৰ কোনটো শুদ্ধ সুধিছে তে আমাৰ ব্যস্তানুপাত হলে কি আছিল এটা বাঢ়িলে আনটো কমে x যদি বাঢ়ে y কমিব তেতিয়া আমি গাণিতিকভাৱে এটা সম্পৰ্ক পাওঁ সম্পৰ্কটো হলেটো x proportional to 1/y ইয়াৰ পৰা তুমি পাবা x equal এটো পাম আমি যদি আমি সমানুপাতিকটো উঠাই দাও তেতিয়া আমি এই ৰিলেচনটো পাম আৰু ইয়াৰ পৰা আমি কি পাম এই ৰিলেচনটোৰ পৰা তুমি পাবা x into y equal k k পাম কনস্ট্যান্ট এটা আমি এটা ভ্যালু লম x x এ বাঢ়িলে x ক আমি এনেদৰে লওঁ x equal ললো 100 x2 এটা ভ্যালু ললো 200 তেতিয়া নেক্সট আমি y1 এটা ভ্যালু ললো 60 y2 এটা ভ্যালু ললো 30 এতিয়া আমি এটো যদি x1 y1 হয় নেক্সট এটা ভ্যালুৰ বাবে আমি কি পাম x2 y2 ইকুয়াল কি হ'ব k কনস্ট্যান্ট হ'ব k টো এটা কনস্ট্যান্ট নাম্বার গতিকে আমি কি কৰিম এতিয়া এটো k এটো আমাৰ k k ইকুয়াল হলে আমি ৰিলেচনটো পাম x1 y1 equal x2 y2 এটিৰ পৰা তুমি পাবা x1 by x2 x2 লগত কা আছে y y2 by y1 এই ৰিলেচনটো পাম আমি এতিয়া এই ৰিলেচনটো পালে আমাৰ এটা আমাৰ ইকুয়াল আছে নে চাও আমি x2 x1 100 x2
200 গতিকে ইয়াত আমি ৰিলেশ্যনটোত কি কৰিব পাৰোঁ এইটো মান বহাই দিয়া 100/200 কি আহিব 1/2 নেক্সট আমাৰ y2 30 60 কি আহিব হাফ এইটো হ'ল আমাৰ কেৰ ভেলু কনষ্টেণ্ট গতিকে আমাৰ ৰিলেশ্যনটো কি আহিব এতিয়া এইটো পালোঁ তেতিয়া আমাৰ ৰিলেশ্যনটো আমি কি ভাবি লৈছিলোঁ এইটো ইনটু কৰিলে কি পাবা x1 ইনটু y1 x1 y1 x2 y2 এইটো ৰিলেশ্যন হ'ব এইটো ৰিলেশ্যন ক'ত আছে চি অপশ্যন চি শুদ্ধ উত্তৰ পালোঁ আমি অপশ্যন নেক্সট মাইনাছ আর কি আছে 3 টু দি পাৱাৰ -3 3 টু দি পাৱাৰ -3 আমি কেনেকৈ লিখিম এইটো লিখিম আমি এনেকৈ এইটো এটা ফৰ্মুলা আছিল নহয় এইটো 1/a টু দি পাৱাৰ n এইটো ফৰ্মুলা মতে আমাৰ এইটো হ'ব গতিকে এইটো অপশ্যন ক'ত আছে চোৱা এইখিনি ভেলু এটি নহয় চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আমাৰ আছে কিউব ৰুট আৰু এইটো আছে আমাৰ 27 কিউব ৰুট এইটো আছে 1 to 5 এটিৰ পৰা আমি কি লিখিব পাৰিম এটিৰ পৰা তুমি পাৰিবা এইটো এটিৰ পৰা আমি লিখিব পাৰিম 3 কিউব এটিৰ পৰা লিখিব পাৰিম আমি 5 কিউব গতিকে 3 কেঞ্চেল হ'ব ৰুট উঠি যাব তেতিয়া কি হ'ব এইটো 2 এইটো 3 এইটো 5 আহিব গতিকে আমাৰ অপশ্যন কি আছে এইটো 2 আহিব এইটো 3 আৰু এইটো 5 এইখিনি টোটেল কৰা এইখিনি টোটেল কৰিলে তুমি পাবা 10 তে অপশ্যন 10 থকাটো এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন ভিডিঅ'টো কেনে পালা তোমালোকে জনাবা কমেণ্টত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে বুজি পালানে নাই মোক কমেণ্টত জনাবা থেংক ইউ বাই বাই